মঙলদৈ জ্যেষ্ঠ সাংবাদিক ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ একালৰ অন্যতম যোদ্ধা সুদীৰ্ঘ ৩৭ বছৰ ধৰি দ্য সেন্টিনেল আৰু বৰ্তমানেও আমাৰ অসম কাকতৰ সৈতে জড়িত হৈ থকা ভাৰ্গৱ কুমাৰ দাসৰ হৈ প্ৰস্তুত কৰা সম্বৰ্ধনা আমাৰ এই সম্বৰ্ধনা তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰত লিখি উলিয়াইছিল বিশিষ্ট সংগীত শিল্পী চালকৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যৰ এটি কবিতাৰ আকাৰত আমি সেই কবিতাৰ আকাৰত সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ আগবাঢ়িছোঁ। শোণিতপুৰ প্ৰেছ ক্লাব তেজপুৰ নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা শ্ৰীযুত ভাৰ্গৱ কুমাৰ দাস সংগ্ৰহ স্বাধীনতা সংগ্ৰামৰ দৰঙী সেনানীৰ যোগ্য উত্তৰ কৰি দেশ প্ৰেম যাৰ উত্তৰাধিকাৰ স্পষ্টবাদিতা যাৰ চিনাকি পিতৃৰ প্ৰদান্ত অনুসৰণেৰে সামাজিক ক্ষেত্ৰত পদাৰ্পণ আশীৰ আন্দোলনে উন্মুক্ত কৰিছিল নিৰ্ভীক নেতৃত্বৰ দিশ আপোচহীনতাৰ ফলশ্ৰুতিত কাৰাৰুদ্ধ বহুবাৰ পৰৱৰ্তী সময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনতো নিৰ্মোহ নিৰপেক্ষতাৰ স্বাক্ষৰ সংবাদ মাধ্যমৰ সংগঠনৰো সক্ৰিয় কাণ্ডাৰী বিভিন্ন স্তৰত বিভিন্ন সময়ত ৰাষ্ট্ৰপ্ৰধান সেনাপ্ৰধানৰ সাক্ষাৎ লাভ সমান্তৰালভাৱে সেউজ সংৰক্ষণৰো নিষ্ঠাবান সৈনিক নিৰলস প্ৰচেষ্টাই কঢ়িয়াই আনিলে অবৈতনিক বন সংৰক্ষকৰ স্বীকৃতি আজিও ঊৰ্ধ্বমুখী কৃতকাৰ্যতাৰ লেখ এই লেখ যেন থমকি নৰয় তাৰ এই কামনাৰে সুভাষ চন্দ্ৰ বিশ্বাস সভাপতি পংকজ বৰুৱা কাৰ্যকৰী সভাপতি বাণীন কুমাৰ শইকীয়া সম্পাদক আমি প্ৰথমেই এখন গামোচাৰে তেখেতক সন্মান জনাবৰ বাবে আমাৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাস অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত এটি স্মাৰক পিতলৰ শৰাই স্মাৰকটি প্ৰদান কৰিবৰ বাবে আমি জিলা আয়ুক্তগৰাকীক অনুৰোধ জনাইছোঁ আৰু শৰাই প্ৰদান কৰিবৰ বাবে আমি আজিৰ অনুষ্ঠানৰ বক্তৃতা প্ৰদান কৰিবলগীয়া ডক্টৰ প্ৰাণজিৎ হাজৰিকা ছাৰক শৰাইখন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা পত্ৰৰ স্মাৰক আমি আনুষ্ঠানিকভাৱে মঙলদৈৰ বিধায়ক বসন্ত দাসক তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ সৈতে একেলগে প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰিয়ালৰ তৰফৰ পৰা নগদ ধন আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰিব কনকলতা দেৱী সহধৰ্মিনী কন্যা হিমাদ্ৰী শৰ্মা জোঁৱাই মৃণাল কুমাৰ শৰ্মাই মই একেলগে আজিৰ সম্বৰ্ধিত সকলো সম্পদ তেখেতৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ।